নমস্কাৰ ষ্টুডেণ্টছ, পুনৰবাৰ আসাম জ্ঞান কে মই ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব গৈ আছোঁ ভূগোল পাৰ্টিৰ তোমালোকৰ পাঠ নং 1 জিঅ'গ্ৰাফী, অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। তাৰ কেইটামান প্ৰয়োজনীয় MCQ লৈ আহিছোঁ। আশা কৰিছোঁ সকলোৱে ভালদৰে চাই থাকিবা। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনত আছে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ ব্যক্তিজন কোন? ইয়াৰ আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব, জৰ্জ চিজহম। জৰ্জ চিজহম। 2 নম্বৰ প্ৰশ্নত আমাক কি দিয়া আছে? অনুসৰি, কিহৰ অনুসৰি সম্পদসমূহক বহুলভাৱে প্ৰাকৃতিক, মানৱ সৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি? সেইটো হৈছে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি। অপশ্যন নম্বৰ বি হৈ যাব আমাৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 3 দিয়া আছে যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক বোলা হয়, সেইবোৰক কি বুলি কোৱা হয়? সম্পত্তি বুলি কোৱা হয়। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 4ত চোৱা, পৃথিৱীত উপলভ্য সকলোবোৰ সম্পদক মালিকীস্বত্বৰ সম্পদ হিচাপে শ্ৰেণীবিভক্ত ভিত্তিত কৰিব পাৰি। ইয়াৰ সেইটো হ'ব আটাইকেইটা, ওপৰৰ আটাইকেইটা হ'ব, ব্যক্তিগত হ'ব, আন্তৰ্জাতিক, জাতীয়। অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5ত চোৱা, সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। সকলোৱে জানে এইটো 5 জুন তাৰিখে। অপশ্যন চি হ'ব। কুৱেশ্যন নম্বৰ 6ত কি দিয়া আছে? তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়? কোনটো? বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 6ত কি দিয়া আছে? সকলো প্ৰকাৰৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ কৰ্মীসকল কোন খণ্ডৰ জীৱিকাৰ অন্তৰ্ভুক্ত? সেইটো হৈ যাব আমাৰ দ্বিতীয় খণ্ডৰ। অপশ্যন বি হৈ যাব আমাৰ শুদ্ধ উত্তৰ। অপশ্যন বি। এতিয়া 8 নম্বৰ প্ৰশ্নত চোৱা, তলৰ কোনবিধ তৃতীয়ক শ্ৰেণীৰ বৃত্তি? বেপাৰ বাণিজ্য হৈ যাব তৃতীয়ক শ্ৰেণীৰ বৃত্তি। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 9ত চোৱা, তলৰ কোনবিধ দ্বিতীয়ক বৃত্তিৰ কাম কাজ নহয়? কোনটো দ্বিতীয়ক বৃত্তিৰ কাম কাজ নহয় বুলি কৈছে? সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ ডি, মাছ ধৰাটো দ্বিতীয় বৃত্তিৰ কাম কাজ নহয়। অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 10ত দিয়া আছে, কি দিয়া আছে? দিল্লী, মুম্বাই, কলকাতা, চেন্নাই মহানগৰীবোৰত তলৰ কোনবিধ বৃত্তিৰ সৰ্বাধিক সুবিধা পোৱা যায়? কোনবিধ সৰ্বাধিক সুবিধা পোৱা যায়? সেইটো হ'ব আমাৰ চতুৰ্থক। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 11ত চোৱা, তলৰ কোনবিধ জীৱিকা চতুৰ্থক শ্ৰেণীৰ অন্তৰ্গত? বিশ্ববিদ্যালয়ৰ শিক্ষক হ'ব শুদ্ধ উত্তৰ। অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। এতিয়া কুৱেশ্যন নম্বৰ 12ত চোৱা, তলৰ কোনটো দ্বিতীয়ক বৃত্তিৰ অন্তৰ্গত? দ্বিতীয়ক বৃত্তিৰ অন্তৰ্গত কোনটো হ'ব? শিল্প উৎপাদন। ঠিক আছে, শিল্প উৎপাদন প্ৰক্ৰিয়া বা শিল্প উৎপাদন প্ৰক্ৰিয়া। তাৰপিছত কুৱেশ্যন নম্বৰ 13ত চোৱা, তলৰ কোনটো অজীৱীয় সম্পদ? বায়ু হৈছে আমাৰ অজীৱীয় সম্পদ। তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? হ'ল। কুৱেশ্যন নম্বৰ 14ত কি দিয়া আছে? তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? বিলুপ্তপ্ৰায় প্ৰাণী কোনটো হয়? নল গাহৰি আমাৰ বিলুপ্তপ্ৰায় প্ৰাণী হ'ব। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 15ত কি দিয়া আছে? IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? ইউনেস্কো আছিলে, হয়নে? ইয়াৰ ফুল ফৰ্মটো মই ভিডিঅ'টো দিছিলোঁ, মই লিংকত দি দিম, সেইটো চাই ল'বা। সোণ এবিধ কি? কুৱেশ্যন নম্বৰ 16ত দিয়া আছে, সোণ এবিধ কি সম্পদ? সোণ এবিধ প্ৰাকৃতিক সম্পদ। তাৰপিছত কুৱেশ্যন নম্বৰ 17ত চোৱা, তলৰ কোনটো স্থানিক সম্পদ নহয়? কোনটো স্থানিক সম্পদ নহয়? পানী। পানীটো স্থানিক সম্পদ নহয়। কুৱেশ্যন নম্বৰ 18ত কি দিয়া আছে? তলৰ কোনটো ব্যক্তিগত সম্পদ নহয়? কোনটো ব্যক্তিগত সম্পদ নহয়? অপশ্যনবোৰ চাই লোৱা। চৰকাৰটো আমাৰ ব্যক্তিগত সম্পদ নহয়, হয়নে? অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। এইবাৰ সেইটো 2025ত আহিব পাৰে, সেইটো মনত ৰাখিবা। তলৰ কোনটো জাতীয় সম্পদ? জাতীয় সম্পদ কোনটো? জাতীয় সম্পদ হৈছে আমাৰ শিক্ষা। শিক্ষা হ'ল জাতীয় সম্পদ। কুৱেশ্যন নম্বৰ 20ত দিয়া আছে, তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়? মানৱ সৃষ্ট সৌৰশক্তি। সৌৰশক্তি আমি সৃষ্টি কৰিব পাৰোঁনে? নোৱাৰোঁ। সৌৰশক্তি আমি ক'ৰ পৰা পাওঁ?
সূৰ্যৰ পৰা পাওঁ হয়নে সূৰ্যৰ পৰা আমি সৌৰশক্তি পাওঁ অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ কোনটো অনৱীকৰণযোগ্য সম্পদ প্ৰাকৃতিক গেছ হ'ল প্ৰাকৃতিক গেছ অসমৰ এবিধ বিলুপ্তপ্ৰায় জন্তু হ'ল অসমৰ এবিধ বিলুপ্তপ্ৰায় জন্তু কি হয় সোণালী বান্দৰ আমাৰ অসমত সোণালী বান্দৰ প্ৰায় নোহোৱা হৈ পৰিছে তাৰপিছত কুৱেশ্যন নম্বৰ 24ত কি দিয়া আছে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ কোনটো জলসিঞ্চন নলা হৈছে মানৱ সৃষ্ট সম্পদ অপশ্যন চি হ'ব শুদ্ধ উত্তৰ তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ কোনটো যিটো ব্যৱহাৰ কৰাৰ পিছত আমি কি কৰিব নোৱাৰো পুনৰবাৰ ব্যৱহাৰ কৰিব নোৱাৰো ইয়াক কি বুলি কোৱা হয় অনৱীকৰণযোগ্য সম্পদ অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ কয়লাটো এবাৰ শেষ হ'লে মানে আৰু ইয়াক আমি নাপামগে হয়নে কুৱেশ্যন নম্বৰ 26ত কি দিয়া আছে ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন বিতৰণ ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰা হয় ইয়াক কি বুলি কোৱা হয় অৰ্থনৈতিক ভূগোল অপশ্যন চি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 27ত দিয়া আছে শিল এবিধ কি অজীৱীয় সম্পদ হ'ল হি কি হয় অজীৱীয় সম্পদ কুৱেশ্যন নম্বৰ 28ত চোৱা তলৰ কোনটো তৃতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত নহয় এইটো আহিছিলে তোমালোকৰ 2024ত যিটো HSLC এক্সাম হৈ গ'ল খনিজ সম্পদটো কি হয় তৃতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত নহয় মনত ৰাখিবা তোমালোকে লেসনবোৰো ভালদৰে পঢ়া শুনা কৰিবা লেসনৰ পৰা প্ৰায় ভিতৰৰ পৰা কুৱেশ্যন আহে তাৰপিছত কুৱেশ্যন নম্বৰ 29ত কি দি আছে সেইটো আহিছে তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী কোনটো হয় বৰটোকোলা কাৰ ঘৰৰ ওচৰত দেখা পাওঁ ঠিক আছে কাৰ পথাৰত দেখে কমেন্ট কৰি জনাই দিবাচোন বাৰু আমাৰ তাতো ইয়াত প্ৰায় দেখিবলৈ নাই ওকে বৰটোকোলা হ'ব শুদ্ধ উত্তৰ তাৰপিছত তলৰ কোনটো সেউজগৃহ গেছৰ উদাহৰণ নহয় বুলি কৈছে অক্সিজেনটো আমাৰ কি নহয় সেউজগৃহ গেছৰ উদাহৰণ নহয় হ'ব সেয়া আমাৰ লাষ্ট কুৱেশ্যন আছিলে সো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে আৰু যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছা সকলোৱে সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা হ'ব আৰু বাকিবিলাক যিমানখিনি ভিডিঅ' আছে মই ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে তাৰ পৰা গৈ চাই ল'বা সো আজি সকলোলৈ ধন্যবাদ